এই মুহূৰ্তত আমাৰ লগত আছে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী। আমি প্ৰথমতে তেওঁৰ পৰা জানিবলৈ বিচাৰিম, তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰি বৰ্তমান ওলাই আহিছে ভোট কেন্দ্ৰৰ পৰা। প্ৰথমতে আপোনাৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম, যিহেতু ভোট প্ৰদান কৰিলে। প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ হৈ গ'ল। প্ৰথম পৰ্যায়ত 2 তাৰিখে হৈ গ'ল। 2 তাৰিখে অসমৰ বিৰোধী দল ধূলিসাৎ হৈ গ'ল। আৰু আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন, অসমৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনতো আজি আৰম্ভ হৈ আছে। মোৰ নিজৰ ভোট কেন্দ্ৰত মই ভোট দিছোঁ। বিৰোধী ধূলিসাৎ হৈ যাব কোনো সন্দেহ নাই। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জাতীয় উন্নয়ন, দেশৰ নিৰাপত্তা, দেশৰ ছাত্ৰত, জাতি মাটিৰ ছাত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী যি কাম কাজ, যি উন্নয়ন, এই উন্নয়ন ৰাইজে ভুল নকৰে। সকলোৱে পদুম ফুলত ভোট দিব। জ্বলন্ত প্ৰমাণ, যোৱা 2 তাৰিখে নিৰ্বাচনত বিৰোধী দল ধূলিসাৎ হৈ গ'ল। মোৰ সমষ্টি 25টা পঞ্চায়ত, 5টা বিনা প্ৰতিনিধিতাই AP মেম্বাৰ জিকিছে, এটা জিলা পৰিষদ জিকিছে নিজগোৱা জিলা পৰিষদ, আৰু 3টা আছে। এই 3টা জিলা পৰিষদ বিপুল ভোটত জিকিব, তাত সন্দেহ নাই। 34টা মেম্বাৰ জিকিছে বিনা কণ্টেষ্টত, 34টা, আৰু বাকী যিকেইটা আছে সকলোৱে জিকিব। আমি যদি কওঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহতো কিন্তু বিজেপিৰ পদুম ফুলা দেখিবলৈ পোৱা গৈছে। এইবাৰ এনে খলঠেকত পৰিছে। মই চাপোজ বেলেগৰ কথা নকওঁ, মোৰ সমষ্টিত 38টা ভোট আছে, 38টা 900 মানে 38টা ভোট। তেওঁলোকে গম পাইছে যে দেশৰ যি অসমৰ আৰু ভাৰতবৰ্ষ, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীৰ যি উন্নয়ন, এই উন্নয়ন যাত্ৰা তেওঁলোকে খোজকাঢ়িছে। তেওঁলোকে ভাবিছে যে নাই, আমি উন্নয়নৰ লগত থাকিব লাগিব। আৰু সাধাৰণতে দুখীয়া মানুহখিনি যি ধৰণৰ উন্নয়ন কৰিছে আমাৰ চৰকাৰে, গতিকে দুখীয়া মানুহখিনি কেতিয়াও বিচলিত নহয়। আহিছে তেওঁলোক আৰু বিৰোধীয়ে মিটিং পাতিব পৰা নাই। ইয়াতকৈ লজ্জিত বিশেষ একো হ'ব নোৱাৰে। এখন মিটিং নাই বিৰোধী, গোপনে মনে মনে কোপত এখন কৰিছে, তাত 2 চাৰি কৰিছে। গতিকে বিৰোধীয়ে যে ধূলিসাৎ, সেইটো প্ৰমাণ হ'ল। বৰ্তমান সময়ত ভাৰত আৰু পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে, এই ক্ষেত্ৰত কি ক'ব? ভাৰতবৰ্ষৰ ৰাইজৰ সকলো জনগণকে মই আহ্বান জনাম, অনুৰোধ জনাম যে নিশংস যিটো হত্যাৰ, এইটো নিন্দনীয়। গতিকে এনেকুৱা সত্য নহয়, কেতিয়াও হ'ব নোৱাৰে। যে দুষ্কৃতি সন্ত্ৰাসবাদীক নিৰ্মূল হওক, তাই মই ভগৱানৰ ওচৰত কামনা কৰিছোঁ। ভাৰতবৰ্ষৰ 140 কোটি জনসাধাৰণ সকলোৱে আহ্বান কৰিছে যে নিশংস হত্যাকাৰীক নাইকিয়া কৰিব লাগে। এয়া আছিলে বিধায়ক ৰমাকান্ত দেউৰী, আৰু তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে। আৰু আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ, আমি যিটো ভোট কেন্দ্ৰ দেখুৱাইছোঁ, নদলবৰী LP স্কুলৰ যিটো 19 নং ভোট কেন্দ্ৰ, এই ভোট কেন্দ্ৰটোত পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভোটাৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে শাৰী পতা দেখিবলৈ পোৱা গৈছে। আৰু এনেদৰেই প্ৰতিগৰাকী লোকেই দেখিবলৈ পোৱা গৈছে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।